এই বকলীয়া ৰাম মন্দিৰৰ ওচৰত গৰু চোৰ তিনিটা ধৰা পৰিলে। এতিয়া ক'ৰ পৰা গৰুটো আনিলে আমিও গম নাপাওঁ, কিন্তু ৰাইজে ধৰি গৰুটো ইয়াত মাথাউৰিতে পেলাই দিয়াৰ কাৰণে ৰাইজে দেখি দৌৰাই গ'লে গৰু চোৰ তিনিটাক ধৰি বকলীয়া থানাতে চম্জাই দিলে পুলিচক। কোন মানুহ আছিলে? মানুহকেইটাতো এনেই ভালকৈ নাজানো, কিন্তু শুনা মতে সিহঁতে গৰুটো চুৰ কৰি লৈ যায়, লৈ কিনে কাটি কিনে বোলে মাংস বিক্ৰী কৰে। মানুহটো গম পোৱা নাই? মানুহটো মই এনেই নামে মানুহ গম নাপাওঁ, কিন্তু 4 দিন আগত মোৰ তাতো আহিছিলে, বোলে দাদা মই বালি কাৰবাৰ কৰিম, আপোনাৰ নম্বৰটো দিয়কচোন। সেইমতে 4 দিন আগতে মই মোৰ নম্বৰো দিলোঁ সিহঁতক, কিন্তু আজিয়ে গম পালোঁ সিহঁতে অৰিজিনেল বালি কাৰবাৰ নহয়, গৰু চোৰ বুলি। কেইজন আছিলে? সেই আহাৰতে 4জন আছিলে, আজি দেখা পাওঁতে 3জনে পালোঁ মই। গৰু কেইটা আছিলে? গৰু এজনী আছিলে। কেইজন ধৰা পৰিছে এতিয়া? 3জন ধৰা পৰিছে। ৰাইজে ধৰি কেনে দৌৰাই ধৰি কেনে। নাম গম পাই নেকি? নাম গম নাপাওঁ। আপোনাৰ নামটো? মোৰ নাম ৰাজু বে।